নমস্কাৰ সকলোকে আপোনালোকে এবাৰ কোমোৰাৰ জুচ খাইছেনে কোমোৰাৰ জুচ যদি খাব খোজে এনেদৰে কোমোৰাবোৰ চাফা কৰি ল'ব আৰু কোমোৰাবোৰ এনেকৈ আপোনালোকে গ্ৰাইণ্ডাৰতো দিব পাৰে নহলে এনেদৰে স্লাটখনত চালি ল'ব পাৰে মই আজি কোমোৰা তৰকাৰী খাম বুলি ভাবিছো সেই কাৰণে এনেদৰে স্লাটত চাকি ল'লো আৰু চাওকচোন এনেদৰে স্লাটত চাকি ল'লে স্লাট কৰি ল'লে আপোনাৰ জুচ ওলাই আহে অটোমেটিক আৰু এনেদৰে চাকি ল'লেই হ'ল জুচবোৰ মই এনেদৰে চাকি ল'লো সোৱাদৰ কাৰণে অলপ চেনি অলপ নিমখ আৰু অলপ পানী দি দিছো অকমান নেমু চেপি দিছো নেমুৰ সোৱাদটো ভাল লাগে কাৰণে আৰু যদি আমি ৰাতিপুৱা খালি পেটত এনেদৰে জুচ বনাই খাওঁ তেতিয়া হলে আমাৰ ধৰক এই সুগাৰটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে যাৰ সুগাৰ থাকে তেনেদৰে আমি খাব পাৰো আৰু মহিলাসকলৰ বাবে চুলিৰ কাৰণে অতি খুবেই প্ৰয়োজন চুলি বহুত ধুনীয়া হৈ থাকে সুন্দৰ হৈ থাকে চুলিৰ কাৰণে খুব প্ৰয়োজন আৰু এই কোমোৰাত আপোনাৰ A B C এই তিনিটা ভিটামিনই পোৱা যায় সৰু ল'ৰা ছোৱালীৰ কাৰণেও বহুত উপকাৰী আমাৰ ছোৱালী আজি প্ৰথম খাইছে কিন্তু বহুত ভাল পাইছে গৰম যেনেকুৱা পৰিছে সিহঁতৰ কাৰণে বহুত আৱশ্যক নহয়নে বাৰু কোমোৰা জুচ মাজে মাজে এনেদৰে খাবও লাগে ময়ো অকণ খাই চালো খুব ধুনীয়া হৈছে সোৱাদটো আপোনালোকে যদি নাই খোৱা এদিন নিশ্চয় বনাই খাব আৰু বাকি থকা এনে কোমোৰাবিলাক মই এয়া মাছৰ লগত বিলাহী দি অকমান আদা নহৰু দি তৰকাৰী বনাই খালো আমিতো তৰকাৰী বেছি খাওঁ সবজি খাওঁ কিন্তু কিছুমান মানুহে ইয়াক মিঠাইও বনাই খায় আপোনালোকে বাৰু খাইছেনে মিঠাই বনাই আমাৰ কোমোৰা তৰকাৰীও ৰেডি হৈ গ'ল সৰু মাছ দি অলপ টেঙা দি যদি চেনেলটো ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত থকা আপোনালোকে ফলো কৰি দিব